এতিয়া মই বৰ্তমান আছোঁ মৰাণ নতুন নগৰত আৰু মৰাণ বাণিজ্য মহাবিদ্যালয় ইয়াৰ পথ মূল পথ হয়। ইয়াতে ককাইদেউ দুজন আছে, তেওঁলোকৰ পৰা জানিব বিচাৰিম ইয়াত সদায় এনেধৰণে পানী হয় নেকি? একচুৱেলি ক'ব গ'লেতো এই সমস্যাটো চবতে হৈ আছে, অকল এইটো পথ বুলিয়ে নহয়। আজি মৰাণ অঞ্চলটো গোটেইটোতে সম্পূৰ্ণ পানী দি আজি ডুব গৈছেগৈ। আৰু বিশেষকৈ এই আপোনাৰ ধৰক নলাবোৰ যেনেকৈ আজি চফা বছৰ এনেকৈ পৰি আছেগৈ, চাফ চিকুণ হোৱা নাই, সেইবাবে আৰু এইটো লেতেৰা হোৱাৰ কাৰণে আৰু এইটো হেৰি হৈছেগৈ। এইটোতো কোনো বানপানী পানী নহয় বা ডাঙৰ সমস্যা নহয় বা ওচৰতে আমাৰ নদ নদী নাই, কিন্তু এইটোতে এজাক বৰষুণৰ ফলত পানী। মৰাণ বাণিজ্য মহাবিদ্যালয় সংঘমিত্ৰা জাতীয় বিদ্যালয় এয়া মূল পথ, তাৰপিছত মূল পথ আৰু এই পথ আছে NH 37 মৰাণ নতুন নগৰ তিনিআলি এৰিয়া NH 37 আৰু NH 37 পৰা এই ৰাস্তাটো গৈছে। এই ৰাস্তাটো দেখুৱাব চেষ্টা কৰিছোঁ। মৰাণ বাণিজ্য মহাবিদ্যালয় আৰু সংঘমিত্ৰা জাতীয় বিদ্যালয়ৰ মূল পথ এয়া, আৰু দেখিব পাৰিছে পানী। এজাক বৰষুণ, এনেকা যদি বৰষুণ দিয়ে, বৰষুণৰ ফলত যদি এনেধৰণে পানী হয়, এতিয়া আমি পানী দেখুৱাব চেষ্টা কৰিছোঁ। নাই কোনো নলা নৰ্দমা, ইফালে দেখুৱাইছোঁ আমি কোনো নলা নৰ্দমা ছিষ্টেম নাই। ইফালেও আমি দেখুৱাব চেষ্টা কৰিছোঁ কোনো নলা নৰ্দমা ছিষ্টেম নাই, আৰু ৰাস্তাৰ দুই কাষে কোনো নলা নৰ্দমা নাই। দেখুৱাব চেষ্টা কৰিছোঁ ইয়াত কোনো ধৰণৰ পানী যাবলৈ কোনো বাট নাই। খান্দি থোৱা আছে সাধাৰণ সৰু সৰু গাঁত, কিন্তু জাবৰে বেছি পোত খোৱা থাকে এইবিলাক গাঁত সদায়। যিকোনো অঞ্চলতে যেতিয়ালৈকে ড্ৰেইনৰ ব্যৱস্থা নহয় তেতিয়ালৈকে এইবিলাক সমস্যা কেতিয়াও সমাধান নহয়। এতিয়া দেখুৱাব চেষ্টা কৰিছোঁ। চৰকাৰক আপুনি কি অনুৰোধ জনাব? চৰকাৰকতো এইটো একচুৱেলিতো তেওঁলোকে সকলো সমস্যাখিনিতো সমাধান কৰিব লাগে এইখিনি, আৰু তেওঁলোকে এইখিনি এতিয়া চায়ো যদি নেদেখা লিখা থাকিবতো এইটো অৱস্থা হ'বই আৰু। খুব দুৰ্ভাগ্যপূৰ্ণ বিষয়। ইয়াতে ভিতৰতে আমি পানী অলপ দেখুৱাব চেষ্টা কৰিম। যদি মানুহৰ বাৰান্দাত যদি এইদৰে পানী হয়, এই দেখুৱাব চেষ্টা কৰিছোঁ, যদি বাৰান্দাত যদি এইদৰে পানী হয় তেন্তে মানুহ কেনেকৈ জীয়াই থাকিব, যিহেতু ওচৰতে কোনো নদ নদী নাই। ইয়াত কোনো নদ নদী নাই, এজাক বৰষুণ দিলে এনেধৰণৰ পানী হয়, নলা পানী ওলাবলৈ জেগা নাই, কোনোফালেদি পানী যাব নোৱাৰে। গতিকে এতিয়া বাহিৰত আমি দেখুৱাব বিচাৰিম মৰাণ বাণিজ্য মহাবিদ্যালয় পথৰ মূল পথ এয়া, মৰাণ বাণিজ্য মহাবিদ্যালয়ৰ মূল পথ এয়া, আৰু মূল পথত যদি এনেধৰণে পানী হয়, পানী দেখুৱাব চেষ্টা কৰিছোঁ। ইয়াত কোনো ধৰণৰ ইফালেও দেখুৱাব চেষ্টা কৰিম নলা নাই, ইফালেও দেখুৱাব চেষ্টা কৰিছোঁ নলা নাই। ইয়াত নলা নোহোৱাৰ বাবে, ড্ৰেইনৰ অভাৱতে এই পানীখিনি হৈছে। এই পানীখিনি কোনো নদ নদীৰ পৰা অহা নাই, এইখিনি কৃত্ৰিম বানৰ ফলত হৈছে। এজাক বৰষুণৰ ফলত এনেধৰণৰ পানী হৈছে, আৰু দুই চাইডে আমি দেখুৱাব চেষ্টা কৰিছোঁ পানী এয়া, নলা, কোনো নলাৰ কাম নাই, কোনো নলাৰ অস্তিত্বই নাই। ইয়াত পকী ড্ৰেইনৰ খুব প্ৰয়োজন। পকী ড্ৰেইন যেতিয়ালৈকে এই ৰাস্তাত নহয় তেতিয়ালৈকে কোনো সমাধান নহয়। গতিকে বিধায়ক তথা মন্ত্ৰী বিমল বৰাদেৱক আমি অনুৰোধ জনাম যে পকী ড্ৰেইনৰ ব্যৱস্থা কৰি দিয়ক। 2-3খন বিদ্যালয় মহাবিদ্যালয় এই ৰাস্তাতে আছে। যদি আমাৰ নৱপ্ৰজন্ম, আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰী যদি ৰাতিপুৱা যদি 9টাত এনেধৰণৰ ৰাস্তা এটা দি পাৰ হয়, তেন্তে কেনেকৈ তেওঁলোক স্কুল যাব, কেনেকৈ কলেজ যাব, কেনেকৈ শিক্ষা গ্ৰহণ কৰিব, খুব ডাঙৰ সমস্যা। ইয়াৰ মানুহৰে নহয়, জীৱ জন্তুৰ অৱস্থা দেখুৱাইছোঁ। এজাক বৰষুণৰ ফলত যে এনেধৰণৰ পানী হৈছে, খুব দুৰ্ভাগ্যপূৰ্ণ বিষয় এয়া।